Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 11 এক্সপোনেন্টছ এণ্ড পাৱাৰৰ ফাইনেল সেশন। তো আজিৰ সেশনটো আমি একচুৱেলি কি কৰিম ইউনিট টেষ্ট এটা কৰি পেলাই আমাৰ গোটেই চেপ্টাৰটোক আমি কমপ্লিট কৰিম। So let us begin. Question number 1. ইয়াতে আমাক ক্যালকুলেট কৰি উলিয়াব দিছে 9 স্কোয়াৰ ভ্যালু। এটা 9 স্কোয়াৰ মানে কি হয় বা 9 টু দি পাৱাৰ 2 যদি কওঁ এইটো হৈছে এক্সপোনেন্ট। ইয়াৰ ডেফিনিশ্যনটো কি আছে 9 নিজৰ লগতে মাল্টিপ্লাই হৈছে 2 টাইমছ। তো 9 ইনটু 9, চ' 9 ইনটু 9 হৈ গ'ল আমাৰ 81। 9 9 যা 81। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। সলভ ফৰ এক্স। ইয়াতে আমাক এক্সৰ ভ্যালু ওলাব দিছে। লেফ্ট সাইডে আমাক দিছে 7 টু দি পাৱাৰ 7 ডিভাইডেড বাই ডিনমিনেটৰত আছে 7 টু দি পাৱাৰ 3। এইটো হ'ব ইকুৱেলছ টু 7 টু দি পাৱাৰ এক্স। এতিয়া আমি লেফ্ট সাইডলৈ আহি যাওঁ। তো লেফ্ট সাইডে আমি কি কৰিম ইয়াতে এটা প্ৰপাৰ্টি ইউজ কৰিম যে a টু দি পাৱাৰ b যদি থাকে আৰু ডিনমিনেটৰত a টু দি পাৱাৰ c থাকে। এতিয়া চোৱা নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটা এক্সপনেণ্ট আছে আৰু দুইটা এক্সপনেণ্টৰে বেছ ছেম টু ছেম হয় a হয়। তেতিয়া আমি কি কৰিম কমন বেছ এটা ল'ম a আৰু আমি কি কৰি দিম নিউমাৰেটৰ পাৱাৰৰ পৰা মাইনাছ কৰি দিম ডিনমিনেটৰ পাৱাৰক, আৰু সেইটো সদায় নিউমাৰেটৰ মাইনাছ ডিনমিনেটৰে হয়। অ'কে, তো তাৰমানে আমাৰ কেছত কি আছে দুইটাৰে এক্সপনেণ্টৰ বেছ ছেম আছে 7 7। তো ইয়াতে আমি 7 ল'লোঁ। নিউমাৰেটৰ পাৱাৰত আছে 7 আৰু ডিনমিনেটৰ পাৱাৰত আছে 3। তো 7 মাইনাছ 3 কৰি দিম। তো এইটো হৈ যাব ইকুৱেলছ টু 7 টু দি পাৱাৰ এক্স। তো এইটো হৈ গ'ল 7 টু দি পাৱাৰ 7ৰ পৰা 3 গ'লে আমাৰ থাকিব 4 আৰু এইফালে থাকিব 7 টু দি পাৱাৰ এক্স। এতিয়া ইকুৱেল চাইন আছে, তো দুইটা ছাইডতে এক্সপনেণ্ট আছে, দুইটাৰে বেছ 7 7। তো তাৰমানে কি হ'ব দুইটাৰে পাৱাৰ ইকুৱেল হৈ যাব ন। তো 4 ইকুৱেলছ টু এক্স হ'ব। এতিয়া 4 ইকুৱেলছ টু এক্স বুলি কওঁ বা এক্স ইকুৱেলছ টু 4 বুলি কওঁ, আমাৰ কথাটো একেই হৈ যায়। তো আমি পাই গ'লোঁ ফাইনেল এক্সৰ ভেলু পালোঁ আমি 4। অ'কে, নেক্সট কুৱেশ্যন। Which of the following expresses 8.314 into 10 to the power 3 in standard form? আমাক ইয়াতে 4টা নাম্বাৰ দিছে, কৈছে এই নাম্বাৰটোৰ এইটোতো চাইণ্টিফিক ফৰ্মত দিছে, ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হ'ব? অ'কে, তো আমি 8.314 multiplied to 10 to the power 3 এই নাম্বাৰটোক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ যাওঁ। এতিয়া 10 to the power 3 মানে কি আমি এনেকাকো চাব পাৰোঁ 8.314 এইটো মাল্টিপ্লাই হৈছে কাৰ লগত 10 to the power 3 মানে কি হৈছে একচুৱেলি 1ৰ পিছত 3টা 0 আছে 1000 বা 10 to the power 3 আমি এনেকাকো কওঁ 10 to the power 3 মানে হৈছে 10 multiplied to itself 3 times, so 10 into 10 into 10। তো এইটোত আমাক দিব 1000। তো এতিয়া 8.314ক যদি 1000এৰে মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ ডেচিমেল পইণ্টটো কি হ'ব ই যাব কোনফালে ৰাইট চাইডে 1 2 3 3 ডিজিট আপ মাৰিব। তো এইটো কি দিব 8314.0 দিলে, বাট আমি এইটো 0.0টো জেনেৰেলি নিলিখোঁ। তো ষ্টেণ্ডাৰ্ড ফৰ্মত কি থাকিব 8314 হ'ব। তো তাৰমানে ইয়াতে অপশ্যন চি হৈ যাব কাৰেক্ট অপশ্যন। অ'কে, নেক্সট কুৱেশ্যন। Rewrite the expression in the form 3 to the power n. তো এই এক্সপ্ৰেশ্যনটোক 3 to the power n ফৰ্মত লিখিব লাগে। তাৰমানে কুৱেশ্যনটোত দিছে আমাক এটা এক্সপনেণ্ট 3 to the power 4 আৰু এইটো এক্সপনেণ্টটো মাল্টিপ্লাই হৈছে আন এটা এক্সপনেণ্ট যোনটো হৈছে 3 to the power 2। এতিয়া দুইটা এক্সপনেণ্টৰে বেছ ছেম টু ছেম হয় 3 3 হয়। তো আমি কম্বাইন কৰিলে এটা কমন বেছ এটা পাম যোনটো হৈছে 3 আৰু পাৱাৰ দুইটা কি হৈ যাব এড হৈ যাব। চ' 4 + 2 হৈ যাব। তো আমি পাম 3 to the power 6। তো ইয়াতে আমাৰ ভেলু হ'ব 3 raised to the power 6. Okay, next question. Rewrite the expression in the form k into y to the power n. Okay, তো আমাক দিছে 2y, y ৰ পাৱাৰ দিছে 4, হোল টু দি পাৱাৰ আছে আমাৰ 3। তো এইটো হৈ যাব ইকুৱেলছ টু কি আমি ইয়াতে এপ্লাই কৰিম এইটো ফৰ্মুলা নহয় প্ৰপাৰ্টি a into b টু দি পাৱাৰ n যদি থাকে চিম্পলি হৈ যাব a to the power n multiplied to b to the power n। ইয়াতে আমাৰ a হৈছে কি 2, তো আমি পাম 2 to the power 3 আৰু ইয়াতে b কি আছে b হৈছে একচুৱেলি y to the power 4, সেইকাৰণে y to the power 4 লিখি পেলাই হোল টু দি পাৱাৰ আমি 3 কৰি দিম। তো 2 to the power 3 মানেটো কি হৈছে 2 to the power 3 মানে হৈছে 2 multiplied to itself 3 times 2 into 2 into 2 এইটোৱে হৈ যাব আমাৰ কিমান 8 আৰু ইফালে আছে y to the power 4 হোল টু দি পাৱাৰ 3। এতিয়া কি হ'ব ইয়াতে পাৱাৰ মাল্টিপ্লাই যাব, চ' y to the power 4 into 3 হৈ যাব। তো এইটো দিব আমাক y to the power 12। তো তাৰমানে আমি পাই গ'লোঁ 8y to the power 12। এইটোৱে হৈ যাব ইয়াৰ চিম্প্লিফাইড ফৰ্মটো। তো আমি ইয়াতে লিখি দিম 8y to the power 12। অ'কে, নেক্সট কুৱেশ্যন। Select the equivalent expression. তো ইয়াৰ ইকুইভেলেণ্টটো কি হ'ব আমি এটা কাম কৰোঁ অপশ্যন নাচাওঁ, প্ৰথমতে ইয়াক চিম্প্লিফাই কৰিব চেষ্টা কৰোঁ। চ' 2 to the power 5 আছে নিউমাৰেটৰত আৰু ডিনমিনেটৰত আছে x স্কুৱেৰ হোল ৰেইজ টু দি পাৱাৰ 4
আমি প্ৰপাৰ্টি এপ্লাই কৰিম তো কি হ'ব ইণ্ডিভিজুৱেলি লাগি যাব চ' নিউমাৰেটৰ আছে 2 to the power 5 এই এক্সপনেণ্টটোৰ পাৱাৰ হৈ যাব 4 ঠিক তেনেকৈ ডিনমিনেটৰত আছে এক্স স্কুৱেৰ ইয়াৰো পাৱাৰ হৈ যাব 2 to the power 4 হৈ যাব তাৰপিছত এইটো কি হ'ব 2 to the power এইটো আৰু এইটো মাল্টিপ্লাই হৈ যাব পাৱাৰ 5 into 4 হৈ গ'ল আৰু আমাৰ ডিনমিনেটৰত x to the power 2 into 4 তো এইটোৱে দিলে আমাক 2 to the power 5 into 4 কিমান হৈ গ'ল 20 5 4 is 20 divided by x to the power 2 into 4 হৈ গ'ল আমাৰ 8 তো আমি চাওঁ কম্পেয়াৰ কৰি ক'ত আছে আমাৰ ইয়াতে 2 to the power 20x এটা আছে অপশ্যন ডি অপশ্যন ডি সিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'লোঁ অ'কে নেক্সট কুৱেশ্যন 5 to the power n ফৰ্মেটত লিখিব দিছে ডাইৰেক্টলি আমি কি কৰি দিম পাৱাৰ মাল্টিপ্লাই কৰি দিম 3 into 2 তো এইটো হৈ যাব 5 to the power 6 তো ইয়াতে আমাৰ আহি গ'ল 5 raised to the power 6 okay next question express this in scientific notation okay scientific notation লিখিব দিছে তো ইয়াতে আমি প্ৰথমে নম্বৰটো লিখি লওঁ 5301000 okay generally আমাক যেতিয়া এটা নম্বৰ দিয়া থাকে আমি ডেসিমেল পইণ্ট ইয়াত দিয়াটো নাই বাট আমি ইয়াতে যদি ডেসিমেল পইণ্টটো লওঁ তেনেহ'লে ডেসিমেল পইণ্টৰ পিছত আৰু এটা 0 লগাই দিম ঠিক আছে এইটো আৰু এইটোৰ মিনিং সেম টু সেম হয় আমি এইটো এইকাৰণে লগাইছোঁ বিকজ সাইণ্টিফিক নোটেশ্যনত আমি কি কৰিব লাগিব এই ডেসিমেল পইণ্টটো 5 আৰু 3 ৰ মাজত আনিব লাগিব তো এটা 5 আৰু 3 মাজত আনা মানে আমি কেইটা ডিজিট জাপ মাৰিব লাগিব ইয়াতে লেফ্ট সাইডলৈ 1 2 3 4 5 6 7টা ডিজিট জাপ মাৰিব লাগিব তেতিয়াহে ডেসিমেল পইণ্ট ইয়াৰ পৰা ইয়ালৈ আহিব তো 7 ডিজিট জাপ মাৰা মানে কি 10 to the power -7 এৰে যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহে আমি জানো যে এটা ডেসিমেল পইণ্ট লেফ্ট সাইডে যাব বাট এই নাম্বাৰটো আমি নিজাকৈ লৈছোঁ 10 to the power -7 তো আমি 10 to the power -7 এৰে ডিভাইডো কৰিব লাগিব অ'কে এতিয়া লেটছে আমি এতিয়া মাল্টিপ্লাই কৰি দিওঁ এইটো অলপ চফাকৈ লিখি দিওঁ এতিয়াতো আমি এইটো মই দেখুৱাবৰ কাৰণে ইয়াতে এৰ'খিনি লগাইছিলোঁ অ'কে তো এতিয়া এই পাৰ্টটো এই গোটেই নাম্বাৰটো আৰু 10 to the power -7 এই নিউমাৰেটৰটো যেতিয়া মাল্টিপ্লাই হ'ব ই আমাক দিব 5.301 এইকেইটা 0 এইকেইটা 0 পাঁচটা 0 মই কাৰণ এই 0টোতো আমি লৈ আহিলোঁ তেতিয়া এই 0টো ইনক্লুড কৰি পেলাই 5টা 0 লগাই দিলোঁ এতিয়া গোটেইটো ডিভাইড হৈছে কাৰণ এইটোতো গ'ল ইয়াৰ লগত মাল্টিপ্লাই গ'ল ডিনমিনেটৰত আছে 10 to the power -7 এইটোক আমি নিউমাৰেটৰলৈ লৈ আহিম তো আমি পাম 5.301 এতিয়া জেনেৰেলি ডেচিমেল পইণ্টৰ পিছত যদি আমাৰ কি আছে 3 হৈছে এটা নন জিৰ' নম্বৰ 0 হৈছে এটা 0 to 0 আছে তাৰপিছত আকৌ এটা নন জিৰ' নম্বৰ আহিছে বাট এই নন জিৰ' নম্বৰ 1ৰ পিছততো যি জিৰ'বোৰ আছে সেইখিনি আমি নিলিখিলেও হৈ যাব তো ডাইৰেক্টলি সেইখিনি শেষ কৰি দিম ইনটু 10 to the power -7 যেতিয়া নিউমাৰেটৰত যাব এইটো দিব আমাক +7 তো হৈ গ'ল আমাৰ সাইণ্টিফিক নোটেশ্যন তো ইয়াতে আমি লিখিম 5.301 এইটো মাল্টিপ্লাই হ'ব 10 to the power 7 লগত ভেৰিফাই কৰি লওঁ য়েছ 5.301 10 to the power 7 অ'কে নেক্সট কুৱেশ্যন এইটোকে এক্সপনেনচিয়েল ফৰ্মত লিখিব দিছে 8 কি হৈছে নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ 4 বাৰ চ' এইটোকে কয় 8 to the power 4 তো আমি লিখিম 8 whole raised to the power 4 অ'কে ফাইনেল কুৱেশ্যন solve for n অ'কে আমাক দিছে x to the power 3 whole to the power 3 আৰু এইফালে দিছে x to the power n আমিতো জানো পাৱাৰ চিম্পলি কি হৈ যায় মাল্টিপ্লাই হৈ যায় 3 into 3 এইফালে আছে x to the power n তো আমি পালোঁ x to the power 9 equals to x to the power n তো বেছ সেম আছে তো বেছ যদি সেম থাকে আৰু ইকুৱেল চাইন আছে তো পাৱাৰ ইকুৱেল হ'ব লাগিব তো এনৰ ভেলুটো 9 হ'বই লাগিব তো ইয়াতে পালোঁ n equals to 9 অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্টটো তো আমি ফাইনেলি ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 11 এক্সপনেনচিয়েল পাৱাৰটো আমি কমপ্লিট কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো থেংক ইউ ভেৰি মাছ